হেল্ল' এভৰিৱান মেথড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ APSC ফালৰ পৰা কেইটামান নটিচ আহিছিলে এই নটিচকেইটা আজি আমি ইয়াত ডিছকাছ কৰিব ওলাইছোঁ ফাৰ্ষ্ট নটিচটো হ'ল জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম এতিয়া জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ যি পোষ্ট ইয়াতে 9টা পোষ্ট আহিছে টোটেল আৰু এই পোষ্টৰ ভিতৰত অপেন কেটেগৰী 3টা আছে আৰু OBC MOBCৰ 3টা আছে SCৰ এটা STPৰ এটা STHৰ এটা টোটেল 9টা পোষ্ট তাৰে ভিতৰত 2টা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব দেন আমি তললৈকে যদি যাওঁ যদি স্যালাৰি ষ্ট্ৰাকচাৰটো চাওঁ 22000 পৰা 97000 পে স্কেল আৰু গ্ৰেড পে হ'ব 9400 আমাৰ আসাম গভৰ্ণমেণ্টৰ পেমেণ্ট থ্ৰীত পৰে আৰু এটো এটা গ্ৰেড টু পোষ্ট বুলি ক'ব পাৰি আৰু আমি যদি এই স্যালাৰি ষ্ট্ৰাকচাৰৰ পৰা টোটেল স্যালাৰিটো ক্যালকুলেট কৰিব যাওঁ দেন এৰাউণ্ড 45000 এট প্ৰেজেন্ট 45000 টু 50000 আপোনাৰ ষ্টাৰ্টিং স্যালাৰি ভিতৰত থাকিব এটা তললৈকে আহিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান সিটিজেন দেন আপুনি ৰেসিডেন্ট অফ আসাম আপোনাৰ PRC বা এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ নাম থাকিব লাগিব এডুকেশনাল কোৱালিফিকেশনত আপোনাৰ ফাৰ্স্ট অফ অল ব্যাচেলাৰ্ছ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ জাস্ট আপোনাৰ ব্যাচেলাৰ্ছ ডিগ্ৰী থাকিলে হ'ল কিন্তু ষ্টেটিষ্টিক্স ইকনমিক্স ম্যাথমেটিক্স এগ্ৰিকালচাৰেল ইকনমিক্স সোশিয়োলজি এন্থ্ৰোপোলজি সোশিয়েল এন্থ্ৰোপোলজি সোশিয়েল ওয়ার্ক বিজনেস এডমিনিস্ট্রেশন বিজনেস ম্যানেজমেন্ট জিওগ্ৰাফি অৰ কমাৰ্চ as one of the subjects bachelor's degree art science commerce কথা নাই কিন্তু এই সাবজেক্ট গিটাৰ ভিতৰত এটা সাবজেক্ট আপোনাৰ bachelor's degree থাকিব লাগিব আৰু যদি আপোনাৰ এই সাবজেক্ট গিটাৰ ভিতৰত কোনোবা এটা সাবজেক্টত অনাৰ্স আছে তেতিয়াহলে আপোনাক প্ৰিফাৰেন্সটো দিয়া হ'ব আৰু আপোনাৰ এজৰ ক্ৰাইটেৰিয়াটো হ'ল 21 ৰ পৰা 38 ইয়াৰ্স কিন্তু আপুনি যদি কাষ্টত পৰে তেতিয়াহলে আপোনাৰ ৰিলেক্সেশন থাকিব তো এজ হ'ল এতিয়া আমি আহিছো কেতিয়াৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং ডেট 25 মাৰ্চৰ পৰা এপ্লিকেশন ডেট ষ্টাৰ্ট হ'ব আৰু ক্লোজিং ডেট হ'ব 24 এপ্ৰিল তো এমাহ সময় পাব আপোনালোকে সাৱধানে ফৰ্ম ফিল আপ কৰিব আৰু লগতে আপোনাৰ স্মল ফ্যামিলি নৰ্মছ যি ফৰ্ম এ খন যে থাকে ফৰ্ম এ অফ আসাম গভৰ্ণমেণ্ট বুলি সাৰ্চ কৰিলে যি ফৰ্মখন আহিব এই ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট কৰি ফৰ্ম ফিল আপ কৰি ফেলে এখন স্ক্যান কৰি ৰাখিব যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব তেতিয়া কিন্তু এখন আপলোড কৰিব লাগিব দেন এপ্লিকেশন ফিছৰ কথা জেনাৰেল হলে আপোনাৰ 297 रुपीस OBC MOBC হলে 197 আৰু SC ST ক্যাটেগৰী BPL PWD ক্যান্ডিডেট হলে আপুনি 47 रुपीस পে কৰিব লাগিব তো এপ্লিকেশন হল এতিয়া ৰিক্ৰুটমেন্টটো কেনেকৈ হ'ব মই দেখুৱাই আছো ইয়াতে আছে ডাইৰেক্ট ৰিক্ৰুটমেন্ট মানে ইয়াতে সাধাৰণতে যোনবিলাক ৰিসাৰ্চ এসিস্টেন্টৰ এক্সাম থাকে ৰিসাৰ্চ এসিস্টেন্টৰ এক্সাম বিলাকত এখনে পেপাৰ থাকে জিএছৰ পেপাৰ এখন থাকে এখনত ম্যাথছ ইনক্লুড হৈ থাকিব পাৰে ইংলিশ ইনক্লুড হৈ থাকিব পাৰে তেওঁলোকে সিলেবাসটো পৰৱৰ্তী সময়ত নোটিফিকেশনৰ দ্বাৰা জনাব তো তাৰ কাৰণে ওয়েট কৰক আৰু যদিহে ক্যান্ডিডেট বেছি হলে এইকেইটা জনত এক্সাম পাতিব আৰু আপোনালোকে জনটো তাতে সিলেক্ট কৰিবই লাগিব ফৰ্ম ফিল আপ কৰিলে আৰু যদি ক্যান্ডিডেটস কম থাকে তেতিয়াহলে এক্সাম কিন্তু গুৱাহাটীতে হ'ব তো এইখিনি আছিল এটো নোটিস এতিয়া আমি নেক্সট নোটিসটোলৈ আহিছো নোটিসটো আহিছিলে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ কি ডিপাৰ্টমেন্ট ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্টৰ আন্ডাৰত যি লিগেল মেট্ৰলজিৰ এক্সাম হয় সেই এক্সামটো আকৌ এবাৰ হ'ব এটো হৈছে লাষ্ট কেইবছৰমান আগত এটো এক্সাম হৈছিলে তো আকৌ হ'ব এবাৰ 14টা পোষ্টৰ কাৰণে এই ভ্যাকেন্সিটো ওলাইছে যত ওপেন ক্যাটেগৰীত আপোনাৰ 7টা পোষ্ট আছে OBCৰ কাৰণে 3টা SCৰ কাৰণে 2টা STPৰ কাৰণে এটা আৰু হিলছৰ কাৰণেও এটা টোটাল 14টা পোষ্ট তাৰে ভিতৰত 4টা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব আৰু ইয়াৰে যদি আমি পে স্কেলটো চাওঁ পে স্কেলটো 22000 পৰা 97000 একে হয় দেন গ্ৰেড পে 9400 আৰু ইটো পেমেন্ট 3 যদি আমি গ্ৰেডটো কওঁ দেন আসাম গভৰ্ণমেণ্টৰ গ্ৰেড টুতে এই জবটো পৰিব আৰু এই জবটোৰ স্যালাৰি 45000 ৰ পৰা 50000 ৰ ভিতৰত ভেৰি কৰিব আপুনি যেতিয়া ফাৰ্স্ট স্যালাৰি উইথড্ৰ কৰিব এই দুটা ফিগাৰৰ ভিতৰত আপোনাৰ স্যালাৰিটো থাকিব এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া আকৌ ইণ্ডিয়ান সিটিজেন আৰু আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট থাকিব লাগিব মানে আপোনাৰ হয় PRC নহয় এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব আৰু ইয়াৰ কোৱালিফিকেশনটো হ'ল আপোনাক BSc লাগিব BSc যিকোনো অনাৰ্স থাকিলেও কথা নাই কিন্তু ফিজিক্স ওয়ান অফ দা সাবজেক্ট আপোনাৰ থাকিব লাগিব তো যদি ফিজিক্স আছে আপোনাৰ ডিগ্ৰী কৰোতে যদি ফিজিক্স আছিলে আপোনাৰ হয় মেজৰ নহয় এজ এ ওয়ান অফ দা সাবজেক্টস তেতিয়া এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি এলিজিবল হ'ব আৰু যদি আপোনাৰ ব্যাচেলাৰ্ছ ডিগ্ৰী ইন সায়েন্স নহয় ফেলে যদি ব্যাচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং আপুনি যদি ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হয় তেতিয়াও এই পোষ্টৰ কাৰণে এলিজিবল হয় এটো হল আৰু এজ 21 to 38 ইয়াতেও যদি আপুনি কাষ্টৰ হয় আপোনাৰ ৰিলেক্সেশন থাকিব দেন স্মল ফ্যামিলি নৰ্মছ ফৰ্ম এখন ইয়াতে লাগিব আপুনি ফৰ্ম ফিল আপ কৰোতে ইয়াৰ এপ্লিকেশন 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে মানে যোৱাকালিৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈ চলিব 20 এপ্ৰিললৈ চলিব তো ইয়াৰ আপোনাৰ এমাহ সময় আছে ভালকে টাইমলৈ ফৰ্ম ফিল আপটো কৰিব আৰু এপ্লিকেশন ফিজ একে 297 ফৰ জেনাৰেল 197 ফৰ OBC 47 ফৰ আদাৰ কাষ্ট দেন
আৰু তলত যদি আমি এতিয়া ইয়াৰ ৰিক্ৰুটমেণ্টটো কেনেকৈ হয় সেই ৰিক্ৰুটমেণ্টটো চাওঁ, তেতিয়া ইয়াতেও ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আৰু ইয়াতে কিন্তু ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'লে ইয়াতে পেপাৰ দুখন থাকিব, এখন GS পেপাৰ থাকিব আৰু এখন জেনেৰেল ছায়েন্স পেপাৰ থাকিব। চিলেবাছটো অলৰেডি APSC ৱেবছাইটত আপলোড হৈছে, মই চিলেবাছটো বাৰু দেখুৱাই আছোঁ। তাৰে আগতে ফৰ্ম ফিল আপ কৰোঁতে এটা কথা সাৱধান হ'ব, আপুনি যোনটো জনত এক্সাম দিব মন সেই জনটো তাতে চিলেক্ট কৰিব লাগিব, কিন্তু ক্ৰাইটেৰিয়া এইটোৱে থাকিব, যদি নাম্বাৰ অফ কেণ্ডিডেটছ বহুত কম থাকে তেতিয়াহ'লে কিন্তু এক্সাম গুৱাহাটীতে হোৱাৰ চান্স বহুত বেছি থাকে। তো আমি এতিয়া চিলেবাছখন চাই লওঁ, এই মেট্ৰলজিৰ যি চিলেবাছ দিছে চিলেবাছখন এবাৰ চাই লৈছোঁ। তো ইয়াতে লিগেল মেট্ৰলজিৰ চিলেবাছটো আমি ইয়াত লৈ আহিছোঁ। লিগেল মেট্ৰলজিৰ চিলেবাছ এই একজেক্ট একে চিলেবাছ ইয়াৰ আগত যেতিয়া এক্সাম আছিলে তেতিয়াও একে চিলেবাছে আছিলে, তাৰে PYQখিনি আমি এনালাইজ কৰিব লাগিব ভালকৈ। সেইখিনি এনালাইচিছ ভিডিঅ' আমি পাছত লৈ আহিম, এতিয়া আমি চিলেবাছটো এবাৰ চাই লওঁ। কিন্তু এটা কথা মন কৰিব, ইয়াতে লিখিয়ে দিছে যে বেচেলাৰ্ছ ডিগ্ৰী ষ্টেণ্ডাৰ্ড চিলেবাছ। এতিয়া যোনখিনি GS পেপাৰখন আছে, প্ৰথম পেপাৰখন, এইখনত বাৰু তেনেকুৱা বেচেলাৰ্ছ ডিগ্ৰী হাই ছেকেণ্ডাৰী লেভেল বুলি একো কথা নাই। জেনেৰেল ষ্টাডিজ ইজ জেনেৰেল ষ্টাডিজ, যোনটো APSC প্ৰিলিমছৰ কাৰণে আপুনি যি পঢ়ে সেইখিনি ইয়াতো পঢ়িব লাগিব। খালি ইয়াতে এটা এক্সট্ৰা টপিক আছে, সেইটো হ'ল ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰটো এক্সট্ৰা সোমাইছে, বাকীখিনিতো আপুনি যি APSC CCৰ কাৰণে চিলেবাছ ফ'ল' কৰে সেইখিনি চিলেবাছে ইয়াতো ফ'ল' কৰিব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ ইজ ইম্পৰ্টেণ্ট, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াত অহাৰ চান্স বহুত বেছি থাকে। 100 মাৰ্কছৰ হ'ব ফাৰ্ষ্ট পেপাৰখন, 2 ঘণ্টা টাইম দিব। দেন যোনখন ছেকেণ্ড পেপাৰ থাকিব, ছেকেণ্ড পেপাৰখনো আকৌ 100 মাৰ্কছৰ, এইখন হ'ব জেনেৰেল ছায়েন্স। কিন্তু এটা কথা মনত ৰাখিব, ওপৰত লিখাই আছে বেচেলাৰ্ছ ডিগ্ৰী লেভেল হ'ব। বেচেলাৰ্ছ ডিগ্ৰী লেভেল যদিও হয়, যদি আপুনি চিলেবাছটো চাই এইটো দেখিব, যোনখিনি হায়াৰ ছেকেণ্ডাৰী চিলেবাছটো যে আমাৰ চেবা বা এডুকেশ্যন কাউন্সিলৰ যোনখন হায়াৰ ছেকেণ্ডাৰী চিলেবাছ, প্ৰায়ভাগ তাৰ লগতে মিল আছে চিলেবাছটো। যদি প্ৰিপেৰেশ্যন কৰিব খুজিছে এই এক্সামটোৰ কাৰণে, হায়াৰ ছেকেণ্ডাৰীৰ যি চিলেবাছ আছিলে সেই চিলেবাছখিনি প্ৰিপেয়াৰ কৰক, মেথছ, ফিজিক্স আৰু কেমেষ্ট্ৰি। ফিজিক্সৰ ৱেইটেজ ইয়াত অলপ বেছিকৈ থাকিব। তো এইখিনি আছিলে চিলেবাছখন, আপোনালোকে চাই ল'ব পাৰে এবাৰ। এইখিনি কিন্তু যদি APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু আপুনি ছায়েন্সৰ ফিজিক্সো আছিলে, তেতিয়াহ'লে এই এক্সামটোৰ কাৰণে আপুনি প্ৰিপেয়াৰ হ'ব পাৰে। এক্সাম দেৰি আছে, এক্সাম এতিয়াও মাৰ্চত ওলালেতো এপ্ৰিললৈ চলিব। তো এক্সাম হওঁতে গৈ হয় জুলাই লাষ্ট, কিন্তু মষ্ট প্ৰবেবলি একৰ্ডিং টু মি এক্সাম হ'বগৈ আগষ্টত। আগষ্টৰ মাজৰ ফালে এই এক্সামটো হোৱাৰ চান্স আছে। তো প্ৰিপেয়াৰ হওক একৰ্ডিংলি। তো এইখিনি আছিলে, থেংক ইউ।